ভোগালীৰ বতৰ একদম হেৰি বৰালি এটা আনিলে আজি আমাৰ এখেতে কাকডুঙা বৰালি খাবা আৰু দুপিছমান ফ্ৰাই কৰিব লাগিব আৰু দুপিছমান জোল কৰিব লাগিব একদম উভয় নদীকে খাম আৰু আজি মাছ ইফালে ভোগালীৰ বতৰ নেখাইনো কেনেকৈ থাকো আই ঐ চৰ তাজা থানিপা মাছটো এনেকৈ লৈ ফুৰিছ হে এই সোনকালে কুটি বাচি সেই জোগাৰ কৰগে খাওঁ খাওঁ লাগি আছে বৰালি মাছ বহুত দিন খোৱা নাই হৌ তাকেহে মাছটো কিমান ওজন আছে চাইছো 5 কেজিমান আছে হৌ মাছটো একদম হেৰি লোকেল হয় কাকডুঙা বনাওঁগে যাওঁ তাকে কুটি বাচি যা মোৰ বেলেগ ভোক লাগিছে পাই ৰাতিপুৱাৰ পৰা হেৰি একোৱে খোৱা নাই আজি জলপানো খাবলৈ মন নগলে এতিয়া বোলো ভাতকেইটাকে খাম আৰু ধুনীয়াকৈ ধনিয়া চনিয়া পিঁয়াজৰ পাত চাত দি পেলাই জোলটো বনাবি যা জোল কৰিম বাৰু এই এপিচ ফ্ৰাইও কৰিম বুলি ভাবিছোঁ খাই মাছ খাব ভাল পাওঁ পাই এই দুপিচ এনেকৈ এপিচ আৰু জোল এপিচ এই ফ্ৰাই ঠিক আছে তেনে মই গাটোকে তিয়াই লওঁগৈ বহুত দিনৰ মূৰত সেই বৰালি মাছ খাম হেও মই গাটো গৰম পানীৰ কাৰণে সেই তিয়াই লওঁগৈ বৰ চেঁচা লাগে নহ'লে ঠাণ্ডা পানীৰে গা ধুব নোৱাৰি দেই যাওঁ বাৰীৰ পৰাই হেৰি কি বুলি কয় ধনিয়া কেইডালমান উঘালি লওঁগৈ তাৰপিছত আকৌ হেৰি মান ধনিয়া কেইডালমান উঘালিম আৰু তাৰপিছত আকৌ পিঁয়াজৰ পাত দুটামান লৈ আহোঁগৈ বাৰীতে মাৰিম পাত বুটলি আনিম শাক মোৰ নিচিনা নাপাবি ঘৰতে সোমাই থাক আমাৰ লটকনিও আকৌ মাছ খাই বৰ ভাল পায় কাইত লাগিলে মোক ভাত খাওঁতে মোক ক'বলৈ ভয় লাগিছিলে লটকন খোৱা কথা পাতিকে উঠি আহিলি যে তই কি হ'ল একো নাই যাওক মই মুখখন ধুবলৈ আহিছোঁ আই তই খোৱা পাতৰ পৰা উঠি আহি তই মুখ ধুবলৈ আহিছ যে ভাত দেখোন ভালকৈ খুৱাই নাই কি হ'ল তোৰ গা চা বেয়া লাগিছে নেকি নাই একো নাই কাহে ধৰিছে কাৰণে আহিছোঁ কি জানো সোনকালে আমি খাই আছোঁ ন ভাত সোনকালে আহিবি দেই মই পথালিকা লাগি ধৰিলে এতিয়া কাইডাল মই কেনেকৈ উলিয়াওঁ মই কেলে খাইছিলোঁ মাছ মই মাছ নোখোৱা ভাল আছিলে পানীকে খাই দিওঁ নেকি পানী খালে যাব নেকি কি হ'ল অথনি পৰা অহা নাই যে ভাত খাবলৈ আহিছোঁ তই শান্তিয়ে মাতিবলৈ আহিলে নাহিলি যে তই একো নাই কি হ'ল চাহ কান্দিছ নেকি শুনা কি হ'ল তই কান্দিছ যে কি হ'ল আইতা মোৰ কাইট লাগিলে কোন কথা চাও আহৈ কাইট লাগিলে হয় নাতি পালটো কাইট লাগিলে হয় কি হ'ল মা কি হ'ল কি হ'ল কাইট লাগিলে নেকি কেতিয়া লাগিলে ভাত খাই থাকোতেই লাগিলে দুগৰামান খাওঁতেই লাগিলে কাইট হেৰি নহয় তহঁতি ভেবা লাগিছে নে থাক কল এটা আন যা নহ'লে শুকান ভাত আনগে ছটা সামৰি লাগি আছে বোলে পথালিকে ডিঙিতে কাইট দাও মই শুকান ভাত আনোগে যাওঁ মই কল পকাইছিলোঁ কল আনোগে ৰ ধৈৰ্য ধৰ ডিঙিটো সেই বিষাইছে নেকি কোনখিনিত লাগি ধৰিছে কাইট দাও চাওঁ এই ডিঙিটোতে লাগি ধৰিছে খাওঁ যে হে নলীডালৰ চকলে লাগি ধৰিলে সেই প্ৰভু ভগৱন্ত কৃষ্ণ কিমান ডাঙৰ কাইটডাল গম পাইছে নে কিবা এটা মাজৰ ডাঙৰ কাইটডালেই পথালিকা লাগি আছে মাজৰ কাইটডাল যে মাছৰ যে সেই ডাঙৰ কাইটডাল যে সেইডালেই শুকান ভাত খাই দিলে গুচি যাব গ'ল নে বাৰু গৈছে যেন লাগিছে কেনেকৈ খাইছিলি বাৰু কচোন বাৰু সেই বৰালি মাছটো বোলো ভালকৈ খাবি বুলি কৈছিলে তই একদম পুৰা গিলি নি বাৰু ভাতৰ মাজতে গুচি গ'ল তোক মই প্ৰথমতে কোৱা নাছিলোঁ আগেয়ে কৈছিলোঁ যে জোল কৰিব নালাগে ফ্ৰাই কৰ জোল কৰিলে কাট লাগিব মোৰ কথা শুনিছিলি জানো তই কিবা এটা দিন বেয়া আছিলে আৰু জোল কৰিলে সেই কাট লাগিব বুলি কি কথা আছে বাৰু সি সেই পটককেনে খাই পালে সেইকাৰণে কাট লাগিলে সেইটোতো আৰু জোল কৰিব নোৱাৰা ফ্ৰাই কৰিব নোৱাৰা কি কথা আছে কি যে কথাবোৰ কয় দেই শাহুমা আপুনি ৰাতিপুৱা পৰা একদম মাছটো লৈ ইফালৰ পৰা সিফালে উৎপাত একেবাৰে মই গম পাইছিলে কিবা এটা অঘটন ঘটিব বুলি লাষ্টত গৈ পেলানি এতিয়া এইবোৰ হ'লগৈ ডিঙিত কাট ফচিলে ল'ৰাটো এতিয়া ডক্টৰ চালে নিব লাগিব নেকি নাই এখন এতিয়া গ'ল নে নাই এনে ইয়াৰ কাইটডাল শুনা গৈছে নেকি চাচোন চা কাইটডাল গৈছে নি বাৰু গিলি দে অকণমান যোৱা লাগিছে লাগিলে নহ'ব যাব লাগিব কাইটডাল গৈছে নে নাই যোৱা গৈছে আপুনি ল'ৰাটোৰ ডিঙিত কাইটডাল লাগি আছে আপুনি ইমান দম দিছে নে তাক বাৰু এনেকৈ দম দিলে সি ভয়হে খাব ক'ত দম দিছোঁ মোৰ তোৰ ওপৰতহে খংটো উঠিছে একদম মাছবোৰ জোল কৰি গোটেই ভাঙি চিঙি বনাইছ জোলত গোটেই দেখৰ কাইট মই কাইটবোৰ বাচি খাইছোঁ ইমানজনীয়ে চশমা পিন্ধো বুলিহে নহ'লে মোৰ ডিঙিটো কাইট লাগিলেহেঁতেন এতিয়া সেই সৰু ল'ৰাটোৱেনো কেনেকৈ দেখিব সি পটককেনে খাই পালে লোকেল মাছ ভাগিবই তেল এডুঙা দিয়ে ফ্ৰাই কৰিছিলোঁ মইনো কি জানো জোল বনাই দিলে বেছিকৈ ভাগি থাকিলে তোৰ
এটা মেচিন মাৰি মাৰিবি মুখখন কামৰ ফালে গছিও নাই ভালকে মাছটো ফ্ৰাই কৰিব নোৱাৰা ভাঙি চিঙি শেষ কৰিলি মাছবোৰ সেই ফ্ৰাই কৰিব নাজানি নিশিকিলি আজিলৈকে আৰু মাছৰ কাইডাল গ'ল মোৰ মাছৰ কাইড গুচি গ'ল নেকি এই ঈশ্বৰ ভগৱান তই ইমান চিন্তা কৰিছিলি বোলে মাছৰ কাইডাল লাগি ধৰিছে বুলি গ'লগে বাৰু দেই গ'ল বুলিহে কাইডাল ইমান চিন্তা লাগিছিলে মই বোলো এতিয়া এইটো খুই পেলাই বোলো হস্পিটেললৈ দৌৰিব লাগিব আৰু সেইদে বুলিহে ভাবিছিলোঁ পাই ভালকে খাবি আকৌ শুনা আজিপা দেই মাছ চাছ খালে একদম বাচি বাচি খাব লাগে গ'ল কলটো খালতহে গৈছে মোৰ যে সেই প্ৰথমতে শুকান ভাত খাওঁতেও যোৱা নাছিলে পাই এতিয়াহে গৈছে বাৰু হওক তেওঁ গ'ল যে কাইটডাল মোৰ আকৌ চিন্তাই লাগিছিলে বোলো কাইটডাল নোযোৱা হ'লে কি হ'ব বুলি এতিয়া কিছুমানৰ একদম কাইট সেই ফচি গ'লে দিগদাৰ হৈ যায় আকৌ ডক্টৰ ওচৰত একদম সেই বেলেগকৈ সেই কাইটবোৰ উলিয়াব কষ্ট হয় আকৌ আকৌ আমাৰ ভনীজনী মোৰ ভনীজনী সেই সৰুতে সৰুকালৰ কথা মাছৰ সেই ভোজ এটাত খাইছে আগতে আৰু সেই খাবলৈ চাবলৈ নাপায় নহয় মানুহবোৰে একদম সেই মাছ ভাত বুলি ক'লে ভোজ ভাত বুলি ক'লে খুব দৰে আৰু খাবলৈ আমিও গ'লো আৰু ময়ে লৈ গৈছিলোঁ ভনী তাৰপিছত আৰু লাগিলে নহয় কাইটৰ পথালিকে তাৰপিছত চবেই ধক্কা মাৰিছে শুকান ভাত খাইছে নেযায়হে নেযায় মোৰ ভয়ত চুৰ নাই ঘৰত আৰু সেই নালাগা বুলি কৈছিলে তথাপিও মানে মাছ ভাত খাবলৈ গ'লো দুজনী তাৰপিছত আৰু লাষ্টত গৈ একোহে নহয় আৰু নেযায়হে নেযায় ডক্টৰ ওচৰ পালেগৈ বেণ্ডেজ একদম ডিঙি ফুৰাই একদম টানি আনিছে বেণ্ডেজত লাগি আছে কাইট তেতিয়াহে বাচিছে আৰু ই সৰুতে মোৰো অল্প কাইট লাগে নেকি লাষ্টত মাছ খাবলৈকে দিছিলোঁ ভয়তে কাইট লাগি ইমানেই কাইট লাগে শুকান ভাত খাই দিলে গুচি যায় বাৰু কেতিয়াবা ভীমকল খাই দিওঁ সেই খাতি আজিকালি সেই মাছ বুলি ক'লে ভয়ে লগা হৈছিলে আৰু এতিয়া বহুত দিনত এতিয়া ছোৱালীকালৰ পৰা এতিয়াহে খাব লৈছোঁ মাছবোৰ মই সেইকাৰণে ফ্ৰাই মাছে খাই ভাল পাওঁ এইবোৰ জোল চোল কৰিলে মই বৰ টান পাওঁ দেই সঁচাকৈ কৈছোঁ হ'ব দিয়ক আজিৰ পৰা জোল চোল নকওঁ আৰু ফ্ৰাই কৰিম মই যে আজিৰ পৰা মাছ চাছ নাখাওঁ দেই মাছ এৰি দিছোঁ মাছ কেলৈ নাখাবি আকৌ মই বাচি দিম বাৰু মাছখিনি আমি বাচি দিম নহয় কাইটকেইডাল উলিয়াই দিম তই খাবি আৰু তাৰপিছতে মাছৰ কাইটটোতো ভালেই কিছুমানৰ সেই ব্ৰইলাৰ হাতবিলাকে নহয় ডক্টৰ চপাবগৈলগীয়া হয় এবাৰ আমাৰ গাঁৱত ল'ৰা এটা সেই এনেকৈ সেই মাঘৰ বিহু ভোজতে ব্ৰইলাৰ কাইটডাল লাগিলে নহয় ফচি ডিঙিতে গিৰি দিছিলে মদ থকাত তাৰপিছত আৰু খকাইছে নোলাইহে তাৰপিছত আৰু সেই লাষ্টত গৈ ডক্টৰ চপাবলগীয়া হ'ল আৰু ডক্টৰহে উলিয়াইছে তাৰপৰা সঁচা পাই এইবোৰ খাবলৈও ভয় বস্তু পাতি একদম সাৱধানে খাব লাগে দেই সঁচাকৈ কৈছোঁ একদম সেই খোৱা বোৱা এইবোৰ একদম ধ্যান দিব লাগে সঁচাকৈ দেই একদম পটককৈ একদম ভয় খাই গৈছিলোঁ দেই ইমান বোলো সেই নোযোৱা হ'ল নকৰা হ'ল কাইটডাল বন্ধুসকল আজি আমাৰ লক্ষণ দেখিছে নহয় ডিঙিতে একদম কাইটডাল লাগিছিলে আপোনালোকে মাছ মাংস খালে ভালকৈ খাব দেই ভোগালী বতৰ একদম ধাহি মুহি খাওঁতে এয়া অৱস্থা হৈছে আমাৰ লাষ্টত বাৰু ল'ৰাটো কাইটডাল গ'লগৈ আৰু দেই নহ'লে এতিয়া ডক্টৰ ওচৰলৈ দৌৰিবলগীয়া হ'লহেঁতেন আজিৰ খণ্ডটি আপোনালোকে চাই কেনেকুৱা পালে আমি আজিৰ খণ্ডটি এইখিনিতে সামৰিছোঁ যদিহে ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিয়ক আমাৰ আহি থকা খণ্ডবিলাক চাবলৈ নাপাহৰিব দেই বন্ধুসকল আৰু ধামাকা ভিডিঅ' আহি আছে এনেদৰে আমাৰ সদায় চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিলে ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব দেই বন্ধুসকল সেইটো দবালেহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব আৰু এনেদৰেই আমাক চাই থাকিব বন্ধুসকল যিহেতু এতিয়াহে আহিছে দেই কাইটডাল জগতহে একদম শান্তি আৰু আপোনালোকে আমাৰ খণ্ডবিলাক এনেদৰেই চাই থাকিব দেই বহুত মৰম দিছে সোনকালে সেই 1,00,000 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক আৰু বেছি নাই অলপহে আছেগৈ কৰি দিব দেই বন্ধুসকল শ্বেয়াৰ কৰি দিব আমাৰ ভিডিঅ'বোৰ আকৌ